নমস্কাৰ, ৰান্ধনীয়াৰী ব্লগ চেনেললৈ প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমি কোমোৰা ৰেচিপি সকলোৱে বনাই খাই থাকোঁ নহয় জানো। কোমোৰা ৰেচিপি আজি মই কেনেধৰণে বনালোঁ অলপ দেখুৱাব বিচাৰিছোঁ। এয়া মই কোমোৰা এটাৰ একফাল লৈ ল'লোঁ। কোমোৰাখিনি মই এতিয়া কাটি ল'ম। লগতে বিলাহী এটাও লৈ লৈছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ। লগতে ডাঙৰ চাইজৰ পিঁয়াজ এটাও কাটি লৈছোঁ। বিলাহীখিনিও সৰুকৈ কাটি ল'লোঁ। কেৰাহী এখন গেছত পাতি মই পানী দিলোঁ আৰু দালিখিনি লগতে দি দিলোঁ। অলপ উতল অহাত ফেনখিনি এনেকৈ মই পেলাই ল'ম। দালিৰ ফেনখিনি অলপ পেলাই দিব লাগে। কোমোৰাখিনি দিলোঁ, লগতে আলুখিনিও দিম। আলুখিনিও দিলোঁ। আৰু কোমোৰাখিনিৰ পৰাও অলপ ফেন আহিব, এইখিনিও পেলাই দিব লাগে। অলপ হালধি দিলোঁ, অলপ কম পৰিমাণে দিছোঁ হালধি, নিমখ, আৰু পিছত দিম মই। ইয়াৰ লগত বিলাহীখিনিও দিলোঁ। কেৰাহীত তেল দিলোঁ, পাঁচফোৰণ, শুকান জলকীয়া আৰু পিঁয়াজখিনিও দিলোঁ। কেঁচা জলকীয়া 3টা দিছোঁ। হালধি, জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ দিছোঁ। জিৰা পাউডাৰ 1/2 টিস্পুন দিছোঁ আৰু ধনিয়া পাউডাৰ 1 টিস্পুন দিছোঁ। আপোনালোকে আঞ্জাৰ পৰিমাণটো চাই দিব পাৰে, কম বেছি। সিজাই থোৱা কোমোৰা দালিখিনি দি দিছোঁ। কোমোৰা খাই ভাল পোৱাসকলে এনেকৈ এবাৰ বনাই খাই চাবচোন। এয়া আমাৰ কোমোৰা ৰেচিপি ৰেডি।